এটা গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো অসমৰ দ্বিতীয় ৰাজধানী হ'ব ডিব্ৰুগড় দ্বিতীয় ৰাজধানী হিচাপে ডিব্ৰুগড়ক সজাই পৰাই তোলা হ'ব আজি কেবিনেট বৈঠকত গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেট বৈঠকত গুৰুত্বপূৰ্ণ সিদ্ধান্ত 500 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হ'ব দ্বিতীয় ৰাজধানী হিচাপে ডিব্ৰুগড়ক অৱশ্যে জনাইছে উত বিগ ব্ৰেকিং গুৰুত্বপূৰ্ণ খবৰ এইমত জনাইছো ডিব্ৰুগড়ক দ্বিতীয় ৰাজধানী হিচাপে নিৰ্মাণ কৰিবলৈ নতুন কেবিনেটৰ ডাঙৰ সিদ্ধান্ত ডিব্ৰুগড়ক দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তুলিবলৈ 500 কোটি টকা ব্যয় কৰিব চৰকাৰে ডিব্ৰুগড়ক দ্বিতীয় ৰাজধানী হিচাপে ডিব্ৰুগড় নিৰ্মাণ কৰিব সেকেন্ড ষ্টেট কেপিটেল ৰিজন ডেভেলপমেণ্ট অথৰিটি নামেৰে এটা নতুন প্ৰাধিকৰণ গঠনৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে কেবিনেটৰ ফালৰ পৰা ডিব্ৰুগড় সমষ্টিৰ বিধায়কগৰাকী এই অথৰিটিৰ অধ্যক্ষ হ'ব এই অথৰিটিৰ অধ্যক্ষৰ কেবিনেট ৰেংক থাকিব গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ প্ৰথমখন কেবিনেট বৈঠকত জিলা আয়ুক্ত অথৰিটিৰ সদস্য হিচাপে থাকিব ডিব্ৰুগড় দ্বিতীয় ৰাজধানী হিচাপে নিযুক্তি এজন সিইও নিযুক্ত কৰা হ'ব দ্বিতীয় ৰাজধানী ডিব্ৰুগড়ৰ বাবে ইয়াৰ বাবে 500 কোটি টকা ব্যয় কৰিব চৰকাৰে ৰাজ্যৰ দ্বিতীয় ৰাজধানী হিচাপে সজাই পৰাই তোলা হ'ব ডিব্ৰুগড়ক ষ্টেট কেপিটেলৰ দৃষ্টিভংগীৰে এই ধন ব্যয় কৰা হ'ব দ্বিতীয় ৰাজধানী হিচাপে নিৰ্মাণ কৰা হ'ব ডিব্ৰুগড়ক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেবিনেট বৈঠকৰ অন্তত কৰিছে আগৰ ঘোষণা ৰাজ্যৰ দ্বিতীয় ৰাজধানী হ'ব ডিব্ৰুগড় দ্বিতীয় ৰাজধানী হিচাপে নিৰ্মাণ কৰিবলৈ নতুন কেবিনেটৰ সিদ্ধান্ত ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটৰ দ্বিতীয় ৰাজধানী ডিব্ৰুগড়ৰ পৰিসৰ কিমান হ'ব কিয়া নিৰ্ধাৰণ কৰিছে কেবিনেটে বৃহৎ ৰোডমেপ প্ৰস্তুত কৰা হৈছে ডিব্ৰুগড়ক দ্বিতীয় ৰাজধানী হিচাপে নিৰ্মাণ কৰিবলৈ নতুন কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ডিব্ৰুগড়ক দ্বিতীয় ৰাজ্যিক ৰাজধানী হিচাপে বিকাশ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে সেকেন্ড ষ্টেট কেপিটেল ৰিজন ডেভেলপমেণ্ট অথৰিটিৰ নামেৰে প্ৰাধিকৰণ গঠন কৰা হ'ব আৰু এই প্ৰাধিকৰণে দ্বিতীয় ৰাজধানী অঞ্চলৰ পৰিসৰ উন্নয়ন পৰিকল্পনা নিৰ্ধাৰণ কৰিব ডিব্ৰুগড় সমষ্টিৰ বিধায়ক প্ৰাধিকৰণখনৰ অধ্যক্ষ হ'ব আৰু অধ্যক্ষগৰাকীয়ে কেবিনেট মৰ্যাদা লাভ কৰিব কেবিনেট ৰেংক লাভ কৰিব জিলা আয়ুক্ত সদস্য হিচাপে থাকিব এজন মুখ্য কাৰ্যবাহী বিষয়া সিইও নিযুক্ত কৰা হ'ব এই প্ৰকল্পৰ বাবে ৰাজ্য চৰকাৰে প্ৰাৰম্ভিকভাৱে 500 কোটি টকা ব্যয় কৰিব এধন ৰাজ্যিক ৰাজধানীৰ মানদণ্ড অনুসৰি আন্তঃগাঁথনি প্ৰশাসনিক সুবিধা আৰু নগৰ উন্নয়নৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হ'ব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিছিল আগৰ ঘোষণা ডিব্ৰুগড়ক পূৰ্ব অসমৰ প্ৰশাসনিক অৰ্থনৈতিক নগৰ উন্নয়নৰ কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ দিশত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব দ্বিতীয় ৰাজধানী হিচাপে নিৰ্মাণ কৰা হ'ব ডিব্ৰুগড়ক দ্বিতীয় ৰাজধানী হিচাপে নিৰ্মাণ কৰা হ'ব ডিব্ৰুগড়ক সজাই পৰাই তোলা হ'ব তাৰ বাবে 500 কোটি টকা ব্যয় কৰিব চৰকাৰৰ ফালৰ পৰা দ্বিতীয় ৰাজধানী অঞ্চলৰ সঠিক সীমা আৰু কোন কোন এলেকা ইয়াৰ অন্তৰ্ভুক্ত হ'ব এই বিষয়ে প্ৰাধিকৰণ গঠনৰ পিছত চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰা হ'ব জনাইছো গুৰুত্বপূৰ্ণ খবৰ এইমতত ভাল খবৰ দ্বিতীয় ৰাজধানী হিচাপে ডিব্ৰুগড়ক নিৰ্মাণ কৰা হ'ব এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে কেবিনেট বৈঠকত আজি প্ৰথমখন কেবিনেট বৈঠক অনুষ্ঠিত হৈছিল হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাৰ প্ৰথমখন কেবিনেট বৈঠক অনুষ্ঠিত হৈছিল আৰু প্ৰথমখন কেবিনেট বৈঠকতে গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে কেইবাটাও সিদ্ধান্তৰ ভিতৰত এইটো হৈছে এটা অন্যতম সিদ্ধান্ত ডিব্ৰুগড়ক দ্বিতীয় ৰাজধানী হিচাপে সজাই পৰাই তোলা হ'ব ষ্টেট কেপিটেলৰ দৃষ্টিভংগীৰে ধন ব্যয় কৰা হ'ব 500 কোটি টকা ব্যয় কৰিব ডিব্ৰুগড়ক নিৰ্মাণ কৰিবৰ বাবে ডিব্ৰুগড়ক দ্বিতীয় ৰাজধানী হিচাপে নিৰ্মাণ কৰিবলৈ নতুন কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰা হৈছে হিমন্ত বিশ্ব শৰ্মাৰ প্ৰথমখন কেবিনেটত গুৰুত্বপূৰ্ণ সিদ্ধান্ত ডিব্ৰুগড়ক দ্বিতীয় ৰাজধানী হিচাপে নিৰ্মাণ কৰিবলৈ এতিয়া কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আৰু সেকেন্ড ষ্টেট কেপিটেল ৰিজন ডেভেলপমেণ্ট অথৰিটি নামেৰে নতুন প্ৰাধিকৰণ গঠনৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে প্ৰাধিকৰণৰ জৰিয়তে ডিব্ৰুগড়ক সজাই পৰাই তোলা হ'ব ডিব্ৰুগড় সমষ্টিৰ বিধায়কগৰাকী এই অথৰিটিৰ অধ্যক্ষ হৈ পৰিব আৰু অথৰিটিৰ অধ্যক্ষৰ কেবিনেট ৰেংক থাকিব কেবিনেট মৰ্যাদা থাকিব গুৰুত্বপূৰ্ণ পৰিসীমাটো ডিব্ৰুগড় জিলাৰ ভিতৰত যোৱা চৰকাৰৰ সময়ছোৱাত আমি ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে ঘোষণা কৰিছিলোঁ আজি আমাৰ কেবিনেটে ডিব্ৰুগড়ৰ ৰাজধানী পৰিসৰ কিমান হ'ব তাক নিৰ্ধাৰণ কৰে আৰু ডিব্ৰুগড়ৰ সেকেন্ড ষ্টেট কেপিটেল ৰিজন ডেভেলপমেণ্ট অথৰিটি নামেৰে এটা নতুন অথৰিটিৰ
নিৰ্মাণ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে। এই 20 কিলোমিটাৰ ৰেডিয়াছ ইয়াত কিন্তু জিলাখনৰ বাহিৰলৈকে গৈ নহয়। যদি এফালৰ পৰা আমি 20 কিলোমিটাৰ চাওঁ, আমি বগীবিল দলং পাৰ হৈ যাওঁ, কিন্তু পৰিসীমাটো ডিব্ৰুগড় জিলাৰ ভিতৰত থাকিব। গতিকে কোনোবা ফালে যদি 3 কিলোমিটাৰ গ'লে জিলাখন পাৰ হৈ যাওঁ, তেতিয়াহ'লে সেইটো জিলাখনৰ ভিতৰতে সীমাবদ্ধ হৈ থাকিব। ডিব্ৰুগড় ছেকেণ্ড কেপিটেল ৰিজন ডেভেলপমেণ্ট অথৰিটিৰ অধ্যক্ষ ডিব্ৰুগড় সমষ্টিৰ বিধায়কগৰাকী হ'ব। তেখেতৰ কেবিনেট ৰেংক থাকিব। দহুৱা ছেক্ৰেটাৰী তাৰ মেম্বাৰ থাকিব। ডিষ্ট্ৰিক্ট কমিশ্যনাৰ ডিব্ৰুগড় তাৰ মেম্বাৰ থাকিব। CO জিলা পৰিষদ, কমিশ্যনাৰ ডিব্ৰুগড় মিউনিচিপাল কৰ্পৰেশ্যন আৰু আমাৰ ডিষ্ট্ৰিক্টৰ হেড অফ দ্য ডিপাৰ্টমেণ্টবিলাক তাৰ এক্স অফিচিঅ' মেম্বাৰ হ'ব। আৰু এজন CEO মুখ্য কাৰ্যবাহী বিষয়াও নিযুক্ত কৰা হ'ব। এই ডিব্ৰুগড়ৰ ছেকেণ্ড ষ্টেট কেপিটেল নিৰ্মাণৰ বাবে ৰাজ্য চৰকাৰে 500 কোটি টকা ব্যয় কৰিব অভাৰ এ পিৰিয়ড অফ 5 years। বাকী নৰ্মেল যি তাত স্কিম হৈ থাকে, ৰাস্তা ঘাট, স্কুল, কলেজ, মেডিকেল কলেজ, এইবিলাকৰ উপৰিও অকল ষ্টেট কেপিটেলৰ দৃষ্টিভংগীৰে, অভাৰ এণ্ড এবভ ষ্টেট কেপিটেলৰ দৃষ্টিভংগীৰে 500 কোটি টকাৰ বাজেট অভাৰ এ পিৰিয়ড অফ 5 years আবণ্টন কৰিব। আৰু বৰ্তমান স্বাভাৱিকতে এই ডিব্ৰুগড় সদৰ সমষ্টিৰ বিধায়ক হিচাপে প্ৰশান্ত ফুকন ইয়াৰ অধ্যক্ষ হ'ব। কিন্তু পৰৱৰ্তী সময়ত এইটো পদেন পোষ্ট হ'ব। যোনেই ডিব্ৰুগড়ৰ বিধায়ক হয়, তেওঁৱেই এই পদটোত অধিষ্ঠিত হ'ব।